নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থ হাজৰিকা আৰু ইউটিউব চেনেলত এটি মোৰ প্ৰথমটো ভিডিঅ'। মই আচলতে গ্ৰেজুৱেশ্যন কৰি আছোঁ আৰু আজিকালি কি হৈছে FYEJP 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম NEP কি কৰিছে, আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থাকোঁতে এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আৰু মই যিহেতু BSc জুলজিত কৰি আছোঁ, সেইকাৰণে মোৰ ইণ্টাৰ্ণশ্বিপৰ টপিকটো মানে চেৰিকালচাৰ ৰিলেটেড, মুগা চিল্কম ৰিয়েৰিং। আৰু মই এতিয়া তামোলবাৰী মুগা ফাৰ্মত আছোঁ। ইয়াত আমি মুগা চিল্কম ৰিয়েৰিং কৰি আছোঁ। মই আপোনালোকক ফাৰ্ষ্টৰ পৰা দেখুৱাই চাওঁ আমি কেনেদৰে ৰিয়েৰিং কৰিছোঁ। ঠিক আছে, এই মুগা ৰিয়েৰিঙৰ কাৰণে প্ৰথম ষ্টেপটো হৈছে যিডোখৰ আমি চুমনিত মানে য'ত মুগা খেতি কৰিম সেইডোখৰ আমি প্ৰথমতে চাফ চিকুণ কৰি ল'ব লাগিব। চাফ চিকুণ কৰা মানে আমি যদি তাত মুগাৰ প্ৰাইমেৰী ফুড প্লাণ্ট হৈছে চুম আৰু চোৱালু। গছবিলাকত যদি ভগা ডাল চাল থাকে পচা, সেইবিলাক কাটি কৰি দিব লাগিব। তলডোখৰ চাফা কৰিব লাগিব। জাং জোঁথৰ পৰিমাণে মানে জাবৰ জোঁথৰ কিবা কিবি লেতেৰা হৈ থাকিব পাৰে। তাৰপিছতে আমি চূণ পানী বা ব্লিচিং পাউডাৰ এনেকৈ দি পানী বীজাণুবিলাক ধ্বংস কৰিবলৈ আমি এনেকৈ দিব পাৰোঁ। আৰু তাৰপিছতে আমি যিবিলাক এগ হেটচিং হৈ পানি মানে লাৰ্ভা ফৰ্ম হৈছে সেইবিলাক আমি চুম গছত দি দিম। ঠিক আছে, মই এতিয়া আপোনালোকক সেইডোখৰৰ পৰা ভিডিঅ'বিলাক এটা এটাকৈ দেখুৱাই যাম। এয়া মানে মই এতিয়া ফাৰ্মলৈ গৈ আছোঁ ঘৰৰ পৰা। বেছি দূৰ নহয়, 6 কিলোমিটাৰমান হ'ব। মানে যাওঁতে ৰাস্তাটো বহুত ধুনীয়া হয়, দুইফালে একদম ধুনীয়া ধুনীয়া বাগান আছে, মাজত একদম মানে লুংলুঙীয়া বাট এটা, দেখি ভাল লাগে আৰু সেইকাৰণে। এয়া আজি মোৰ প্ৰথম দিন। আজি আমি কি কৰিছোঁ, মই স্ক্ৰীণত দেখুৱাই দিছোঁ, এইটো মনিয়া বুলি কয়, বাঁহেৰে বনোৱা হয়। ইয়াত যিবিলাক এগ হেটচিং হৈ পিনি লাৰ্ভা ফৰ্ম কৰিছে আৰু যিবিলাক এগ হেটচিং হ'ব মানে সেইবিলাক আমি মনিয়াটোত ভৰাই দিছোঁ। তাৰপিছত মনিয়াবিলাক চুম গছত আমি ওলমাই দিছোঁ। ইয়াৰ পৰা কি হ'ব, যি পলুবিলাক আছিলে সেই পলুবিলাক লাহে লাহে মানে চুম গছৰ ওপৰলৈ পাত বিচাৰি যাবগৈ। আকৌ এবাৰ দিওঁ নেকি? এতিয়া আমি যিবিলাক চুম গছত আমি পলুবিলাক এৰি দিছোঁ, এতিয়া আমি সেই চুম গছ কেইজোপাৰ চাৰিওফালে এনেদৰে ৰছীৰে বাউণ্ডেৰী এটা মাৰি দিছোঁ, যাতে সকলো ধৰণৰ ব্যক্তি নাহে বা পলুবিলাকৰ যে খেতি কৰা আছে সকলোৱে গম পায়। আৰু এতিয়া আমি সেই চুমনি বাৰীতে য'ত আমি মুগা খেতি কৰিছোঁ, তাত যিজন আচলতে লোকে মুগা পোহে তেওঁক চুঙীয়া বুলি কোৱা হয়। আৰু সেই চুঙীয়াজনে চৰাই চিৰিকটি ৰখি থাকে দিন ৰাতি। সেইকাৰণে তেওঁ মানে জিৰণি ল'বৰ কাৰণে অকণমান আৰাম ল'বৰ বাবে অকণমান এডোখৰ জেগা বনাই লয়, আৰু সেই ঠাইডোখৰ কোৱা হয় চুঙীয়াৰ জিৰণি ঠাই। আমি সেই চুঙীয়াৰ জিৰণি ঠাইতে বহি সকলোৱে বাতুল গুটি বনাই আছোঁ। মানে কি হয়, মুগাবিলাক যিহেতু মানে ৱাইল্ড এনিমেল আৰু ইহঁতক মানে চৰাই চিৰিকটিবিলাকে খাবলৈ আহিয়ে থাকে অহৰহ। সেইকাৰণে ইয়াত মানে বাতুল গুটি আৰু কেটেপাৰ সহায়ত মানে আমি পলুবিলাকক ৰক্ষা কৰিব লাগিব। সেইকাৰণে আমি ইয়াত বহুত ধৰণৰ মানে বহুত বেছি বাতুল গুটিৰ প্ৰয়োজন হয়, কাৰণ মুগা পলুটো 2 এদিনত হোৱা বস্তু নহয়, প্ৰায় এমাহ মানেই লাগি যায়। সেইকাৰণে চৰাই আহি থাকে আৰু সিহঁতক খেলি থাকিবলৈ বাতুল গুটি আৰু কেটেপাৰ প্ৰয়োজন হৈ থাকে। এতিয়া আমি মই বাইদেউ সকলোৱে আমি মানে চৰাই খেদি আছিলোঁ, অহৰহ চৰাই আহিয়ে থাকে। এয়া আমাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ 2জন ছাত্ৰ সিদিনাখনি আমাৰ ফাৰ্মলৈ আহিছিলে। এয়া মানে 4 দিন পাৰ হোৱাৰ পিছত, মানে 5 নম্বৰ দিনটোত পলুবিলাকে মানে প্ৰথম মল্টিং কৰিছে, মানে ছাল সলাইছে। আগতে ক'লা হালধীয়া আছিলে, এতিয়া প্ৰায় ক'লাটো আঁতৰি গ'ল, একদম হালধীয়া হৈ পৰিলে। এতিয়া কি কৰিছে, সেই পলুবিলাকক মানে গছত থকা বিভিন্নবিলাকৰ পৰুৱাবিলাক আহি পিনি আক্ৰমণ কৰে। মানে ইহঁতৰ পৰা আমি আক্ৰমণৰ পৰা বাচিবলৈ কি কৰিছোঁ, সেই ব্ৰইলাৰ যিবিলাক মানে পেটু সেইবিলাক আনি পিনি গছত দি দিয়া হৈছে। তাৰ ফলত কি হৈছে, সেই পলুবিলাকৰ পৰা আঁতৰি পানি সেই ব্ৰইলাৰ মাংসৰ গোন্ধটো পাই পিনি ইয়াত মানে একদম জুম বান্ধি যায়হি। তেতিয়া আমি কি কৰিছোঁ, মানে জুই জ্বলাই পিনি আমি সিহঁতক মাৰি পেলাইছোঁ। মেজালি পৰুৱা আৰু সৰু পৰুৱা এনেকুৱা ধেৰ ধৰণৰ পৰুৱা আহি পিনি সিহঁতক মানে আক্ৰমণ কৰে। আচলতে মুগা পলুবিলাকৰ শত্ৰু বহুত বেছি, মানে মাখি হ'ব পাৰে, পৰুৱা হ'ব পাৰে, চৰাই চিৰিকটি হ'ব পাৰে, বিভিন্ন ধৰণৰ জন্তুৱে মুগাবিলাকক মানে আক্ৰমণ কৰে। আৰু মুগা মানে ইয়াৰ পিছৰখিনি আমি কেনেদৰে কৰি আছোঁ, আজিতো ইমান দেখা হোৱাই নাই। মই মানে মেইন বস্তুখিনি দেখাবলৈ আছেই, মই আপোনালোকক পিছত ভিডিঅ'ত দেখুৱাই গৈ থাকিম।